নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 11 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰী হৈ এইবাৰ বৃহৎ একশ্যন বিজয় থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। জনাইছোঁ এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ মুখ্যমন্ত্ৰী হৈ বৃহৎ একশ্যন আৰম্ভ বিজয় থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা। তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। 200 ইউনিটতকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক। আৰু মুখ্যমন্ত্ৰী হৈয়ে তামিলনাডুৰ নাৰী সমাজৰ মাজত আনিলে তুমুল পৰিৱৰ্তন। প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতি চৰকাৰে। মহিলা সুৰক্ষাৰ বাবে গঠন বিশেষ নিৰাপত্তা বাহিনী আৰু অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবেও হাতত ল'লে বিশেষ পদক্ষেপ। ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিলে বিজয় থালাপতি আৰু মুখ্যমন্ত্ৰী হোৱাৰ এঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱালে নিজৰ ক্ষমতা। মুখ্যমন্ত্ৰী হৈ এইবাৰ বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে বিজয় থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ ভাৰত দখল কৰাৰ হুংকাৰ দিছে বাংলাদেশীয়ে। ভাৰত দখল কৰিবলৈ 3 ঘণ্টাৰ সময় নালাগে বুলি হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীয়ে আৰু আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ বৃহৎ মন্তব্য বাংলাদেশীৰ। জনাইছোঁ সবিশেষ খবৰ, এটি ব্ৰেকিং নিউজ সমগ্ৰ দেশবাসীৰ বাবে। ভাৰত দখল কৰিবলৈ এইবাৰ হুংকাৰ প্ৰদান কৰিছে বাংলাদেশী মিয়াই। আল্লাহু আকবাৰ ধ্বনি দি বৃহৎ মন্তব্য এইবাৰ বাংলাদেশৰ। মুছলমান শান্তি জাতি, আমাৰ খং উঠিলে কাৰো নিষ্ঠা নাই বুলি এতিয়া বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশীৰ ফালৰ পৰা। আৰু আমি কোনো হিন্দুক জীয়াই থাকিবলৈ নিদিওঁ। ভাৰতত থকা প্ৰতিজন হিন্দুক এটা এটাকৈ শেষ কৰি দিয়া হ'ব বুলি এতিয়া হুংকাৰ প্ৰদান কৰিছে বাংলাদেশীৰ ফালৰ পৰা। আৰু ভাৰতলৈ আহি সকলো মন্দিৰ ভাঙি দিয়াৰ হুংকাৰ এইবাৰ বাংলাদেশীৰ। শুভেন্দু, নৰেন্দ্ৰ মোদী, হিমন্ত বিশ্ব শৰ্মা, যোগী আদিত্যনাথে মুছলমানৰ ওচৰত ক্ষমা খুজিব লাগিব। আৰু পশ্চিমবংগত বিজেপি চৰকাৰ অহাৰ পিছতেই এইবাৰ হাহাকাৰ লাগিছে বাংলাদেশত। আল্লাহু আকবাৰ ধ্বনি দি ভাৰতীয় হুংকাৰ এইবাৰ বাংলাদেশৰ মৌলবীৰ। আমি ভাৰত দখল কৰিম বুলি হুংকাৰ বাংলাদেশীৰ। আৰু যদি 40 কোটি মুছলমানৰ খং উঠে তেন্তে ভাৰতৰ হিন্দুসকল আৰু জীয়াই থাকিব নোৱাৰিব। ভাৰতৰ বিৰুদ্ধে এইবাৰ কঠোৰ হ'বলৈ পাকিস্তানৰ ওচৰত হাত পাতিছে বাংলাদেশী মৌলবীয়ে। আৰু ভাৰতত দখল কৰিবলৈ 3 ঘণ্টাৰ সময় নালাগে বুলি মন্তব্য কৰিছে এইবাৰ বাংলাদেশী মৌলবীসকলে। আল্লাহু আকবাৰ ধ্বনি দি এইবাৰ বৃহৎ মন্তব্য বাংলাদেশীৰ। মুছলমান শান্ত জাতি, আমাৰ খং উঠিলে কোনো নিষ্ঠা নাই বুলি এতিয়া এক বিস্ফোৰক মন্তব্য কৰিছে বাংলাদেশীৰ ফালৰ পৰা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। দ্বিতীয়বাৰলৈ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী হোৱাৰ পথ প্ৰশস্ত এইবাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিধায়ী দলৰ বৈঠকত লোৱা হৈছে এই চূড়ান্ত সিদ্ধান্ত। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হৈছিল এক বিশেষ বৈঠক আৰু বৈঠকৰ অন্তত হিমন্ত বিশ্ব শৰ্মাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়। বিয়লি ৰাজ্যপালক চৰকাৰ গঠনৰ আৰ্জি দিছে NDA আৰু 12 মেত মুখ্যমন্ত্ৰীৰূপে শপত ল'ব হিমন্ত বিশ্ব শৰ্মাই। 9জন বিধায়কে প্ৰস্তাৱ দিছিল হিমন্ত বিশ্ব শৰ্মাৰ নাম। বিজয় গুপ্তা, ৰঞ্জিত দাস, অশোক সিংঘল আৰু অজন্তা নেওগৰ লগতে পীযুষ হাজৰিকা, ৰাজদীপ ৰয়, পদ্ম হাজৰিকাৰ লগতে বিশ্বজিৎ দৈমাৰীয়ে এনে প্ৰস্তাৱ দাখিল কৰিছিল আৰু চক্ৰধৰ গগৈয়ে দাখিল কৰে এই প্ৰস্তাৱ। আৰু দ্বিতীয়বাৰলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে আমি চাবলৈ পাম ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। বিধায়ী দলৰ বৈঠকত লোৱা হৈছে এই চূড়ান্ত সিদ্ধান্ত। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন। 3 বাংলাদেশীক লক্ষ্য এইবাৰ BSFৰ। বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে। 3 বাংলাদেশী অনুপ্ৰৱেশকাৰী গুলীয়াই হত্যা এইবাৰ BSFৰ। ভাৰত বাংলাদেশী সীমান্তত গুলীয়াই হত্যা নবী হুছেইন, নুৰ চালিম আৰু ইউছুফ আলীক। গুৰুতৰভাৱে আহত 20টাৰো অধিক বাংলাদেশী। ভাৰতত প্ৰৱেশৰ সময়তে বাংলাদেশলৈ গুলী চালনা এইবাৰ BSFৰ। চিপাহী জিলা জিলাৰ
পাথাৰিয়াদৰ সীমান্তত এই ঘটনা সংঘটিত হয় আৰু ত্ৰিপুৰাত BSFে গুলিয়াই হত্যা কৰে 3জন বাংলাদেশীক আৰু বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ একশ্যন দেখিবলৈ পোৱা গৈছে 3 বাংলাদেশী অনুপ্ৰৱেশকাৰী গুলিয়াই হত্যা BSFৰ আৰু ভাৰত বাংলাদেশ সীমান্তত গুলিয়াই হত্যা নবী হুছেইন নুৰ সালিম আৰু ইউসুফ আলীক গুৰুতৰভাৱে আহত হয় 20 জনৰো অধিক বাংলাদেশী জনাইছো পৰৱৰ্তী খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় সৰকাৰ গঠনৰ পিছতে এইবাৰ বিজয় থালাপতিৰ এনে মন্তব্য জনাইছো সবিশেষ খবৰ ৰাহুল গান্ধী মোৰ ভাই হয় বুলি মন্তব্য কৰিছে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী বিজয় থালাপতিয়ে সরকার গঠন কৰি এই মন্তব্য বিজয় থালাপতিৰ আৰু সরকার গঠনত সফলতা হোৱাৰ পিছতে কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে বিজয় থালাপতিয়ে ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে বিজয় থালাপতিয়ে সরকার গঠনত ৰাহুল গান্ধী আৰু কংগ্ৰেছৰ সমৰ্থন আছিল অতি গুৰুত্বপূৰ্ণ ৰাহুল গান্ধীৰ সমৰ্থনক লৈ এইবাৰ মুকলি মঞ্চত কৃতজ্ঞতা প্ৰকাশ টিভিকে মুৰব্বীৰ ৰাহুল গান্ধী মোৰ ভাই হয় বুলি এতিয়া মন্তব্য কৰিছে বিজয় থালাপতিয়ে আৰু সরকার গঠন কৰি মন্তব্য এইবাৰ থালাপতি বিজয়ৰ সরকার গঠনত সফল হোৱাৰ পিছতে এইবাৰ কংগ্ৰেছক ধন্যবাদ জ্ঞাপন কৰিছে বিজয় থালাপতিয়ে আৰু ৰাহুল গান্ধীক নিজৰ ভাই বুলি অভিহিত কৰিলে এইবাৰ থালাপতি বিজয়ে জনাইছো পৰৱৰ্তী খবৰ দেশত নাটনি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ দেশবাসীক সতৰ্ক হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশত নাটনি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ নাটনি হ'ব পাৰে গেছ আৰু ৰাসায়নিক সাৰৰো দেশবাসীক সতৰ্ক হ'বলৈ আহ্বান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰাপক্ষত পেট্ৰল ডিজেলৰ ব্যৱহাৰ হ্ৰাস কৰক আৰু কাৰ পুলিং কৰক ৰাজহুৱা পৰিবহণৰ সুবিধা লওক ৱৰ্ক ফ্ৰম হোম ভিডিঅ' কনফাৰেন্সিং পুনৰ আৰম্ভ কৰক বিদেশ ভ্ৰমণ নকৰিব দেশত নাটনি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ নাটনি হ'ব পাৰে গেছ আৰু ৰাসায়নিক সাৰৰো আৰু এইবাৰ দেশবাসীক সতৰ্ক হ'বলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান পৰাপক্ষত পেট্ৰল ডিজেলৰ ব্যৱহাৰ কমকৈ কৰিবলৈ আহ্বান জনাইছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 13 মেৰ পৰা অসমত উচ্ছেদ বংগত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা জনাইছো সবিশেষ খবৰ পশ্চিমবংগত উপস্থিত হৈয়েই সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ বংগৰ প্ৰায় উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ অভিযান সৰকাৰ গঠন কৰিয়েই পশ্চিমবংগতো চলিব একশ্যন আৰু সমান্তৰালকৈ অসমতো একশ্যন চলিব বাংলাদেশৰ বিৰুদ্ধে বংগৰ সীমান্ত সিল কৰা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ আৰু সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠিওৱাৰ হুংকাৰ আৰু 12 তাৰিখে সৰকাৰ গঠন কৰিয়েই একশ্যন আৰম্ভ কৰিব 13 তাৰিখত এনে মন্তব্য কৰিছে এইবাৰ পশ্চিমবংগত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই আৰু বেদখলকাৰীৰ বিৰুদ্ধে চলিব এতিয়া বৃহৎ উচ্ছেদ অভিযান সৰকাৰ গঠন কৰিয়েই শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ আৰু এইবাৰ পশ্চিমবংগত উপস্থিত হৈয়েই সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ খবৰ উচ্ছেদিতৰ ঘৰ বাৰী আৰু মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে শিক্ষাৰ্থীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে আৰু এইবাৰ এনে মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে উচ্ছেদিতৰ ঘৰ বাৰী আৰু মাটিৰ ব্যৱস্থা কৰিব আজমলে উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব আজমলে সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী এইবাৰ বদৰুদ্দিন আজমলৰ ব্যক্তিগতভাৱে সকলো পৰিয়ালৰ শিক্ষাৰ্থীৰ সম্পূৰ্ণ দায়িত্ব ল'ব বদৰুদ্দিন আজমলে উচ্ছেদৰ বিৰুদ্ধে আদালতৰ কাষ চাপিব বদৰুদ্দিন আজমলে অসমত এইবাৰ উচ্ছেদ কৰে জীয়াই থকা মুস্কিল হৈ যাব বুলি মন্তব্য কৰিছে বদৰুদ্দিন আজমলে আৰু ফু মাৰি সকলোকে শেষ কৰাৰ হুংকাৰ বদৰুদ্দিন আজমলৰ সৰকাৰ গঠনৰ পূৰ্বেই এইবাৰ উচ্ছেদৰ চৰম বিৰোধিতা বদৰুদ্দিন আজমলৰ আৰু উচ্ছেদিতৰ ঘৰ মাটিৰ ব্যৱস্থা কৰিব বদৰুদ্দিন আজমলে উচ্ছেদিত পৰিয়ালৰ ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দায়িত্ব ল'ব আজমলে সমগ্ৰ অসমতে উচ্ছেদ বন্ধৰ দাবী বদৰুদ্দিন আজমলৰ